চাওক আপোনালোকে যদি সদনত চাইছে যিখন সংবিধানৰ শপত খাই পেলাই অমিত শ্বাহ ডাঙৰীয়াই সংসদত বহিছে তেওঁ বি.আৰ. আম্বেদকাৰ 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 শব্দটো কৈ তুচ্ছ তাচ্ছিল্য কৰিব বিচাৰিছে। আমি আগতেই কৈছোঁ যে বিজেপিয়ে সংবিধান নামানে। আমি আগতেই কৈছোঁ যে এওঁলোকে এক দেশ এক নিৰ্বাচন এক কথা সকলো এক এক কথা কয়। তাৰমানে সেই একটো কোনটো? আদানীয়ে কোৱা কথাটো এক, মোদীয়ে কোৱা কথা এক, অমিত শ্বাহে কোৱা কথা এক আৰু তেওঁলোকৰ মেনেজাৰ হিমন্তই কোৱা কথা এক। আমি কৈছোঁ যে আমাৰ পবিত্ৰ গ্ৰন্থ সংবিধানক নস্যাৎ কৰিব বিচৰা এই স্বেচ্ছাচাৰী এইসকলক যেতিয়ালৈকে ইয়াৰ পৰা ক্ষমতাচ্যুত কৰিব ভাৰতৰ ৰাইজে নোৱাৰিব, ভাৰতৰ প্ৰতিজন জনগণৰ কাৰণে অশনি সংকেত। যোৱাকালি আপোনালোকে দেখিছে সাংবাদিকসকলেও আজি তাৰিখত তেওঁলোকে মুক্তভাৱে আজি তাৰিখত বাতৰি পৰিৱেশন কৰিবলৈ মন থাকিলেও কৰিব নোৱাৰে। কয় তহঁতৰ মালিকক কৈ দিম, চাকৰি গুচি যাব। এনেকুৱা এক স্বেচ্ছাচাৰী পৰিৱেশ যিটো প্ৰতিফলিত হৈছে সন্মুখত আহিছে, ইয়াৰ ঊৰ্ধত আমি আজি প্ৰতিবাদী কাৰ্যসূচী ইয়াত লৈছোঁ যে আম্বেদকাৰ ডাঙৰীয়াক নস্যাৎ কৰিব খোজা যিজন মানুহে আমাৰ অধিকাৰ লৈ আমি আমাৰ অধিকাৰৰ স্বাৰ্থত খাৰা হ'ব পৰা এখন সংবিধান দি গৈছে, সেইখন সংবিধান আম্বেদকাৰক নস্যাৎ কৰাই মানে সংবিধান নস্যাৎ কৰা। আমি ভাৰতীয় সংবিধানক কেতিয়াও নস্যাৎ কৰিব নিদিওঁ। গতিকে আজি অমিত শ্বাহ ডাঙৰীয়াৰ ইয়াত প্ৰতিমূৰ্তি আজি দাহ কৰা হৈছে আৰু এই দাহৰ পৰা আমি তেওঁলোকক জনাই দিব বিচাৰিছোঁ যে জাগিছে ৰাইজ, ৰাইজ জাগিব, এওঁলোকৰ এদিন এই স্বেচ্ছাচাৰিতাৰ পতন হ'ব। চাওক আপোনালোকে যদি সদনত চাইছে যিখন সংবিধানৰ শপত খাই পেলাই অমিত শ্বাহ ডাঙৰীয়াই সংসদত বহিছে তেওঁ বি.আৰ. আম্বেদকাৰ 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 শব্দটো কৈ তুচ্ছ তাচ্ছিল্য কৰিব বিচাৰিছে। আমি আগতেই কৈছোঁ যে বিজেপিয়ে সংবিধান নামানে। আমি আগতেই কৈছোঁ যে এওঁলোকে এক দেশ এক নিৰ্বাচন এক কথা সকলো এক এক কথা কয়। তাৰমানে সেই একটো কোনটো? আদানীয়ে কোৱা কথাটো এক, মোদীয়ে কোৱা কথা এক, অমিত শ্বাহে কোৱা কথা এক আৰু তেওঁলোকৰ মেনেজাৰ হিমন্তই কোৱা কথা এক। আমি কৈছোঁ যে আমাৰ পবিত্ৰ গ্ৰন্থ সংবিধানক নস্যাৎ কৰিব বিচৰা এই স্বেচ্ছাচাৰী এইসকলক যেতিয়ালৈকে ইয়াৰ পৰা ক্ষমতাচ্যুত কৰিব ভাৰতৰ ৰাইজে নোৱাৰিব, ভাৰতৰ প্ৰতিজন জনগণৰ কাৰণে অশনি সংকেত। যোৱাকালি আপোনালোকে দেখিছে সাংবাদিকসকলেও আজি তাৰিখত তেওঁলোকে মুক্তভাৱে আজি তাৰিখত বাতৰি পৰিৱেশন কৰিবলৈ মন থাকিলেও কৰিব নোৱাৰে। কয় তহঁতৰ মালিকক কৈ দিম, চাকৰি গুচি যাব। এনেকুৱা এক স্বেচ্ছাচাৰী পৰিৱেশ যিটো প্ৰতিফলিত হৈছে সন্মুখত আহিছে, ইয়াৰ ঊৰ্ধত আমি আজি প্ৰতিবাদী কাৰ্যসূচী ইয়াত লৈছোঁ যে আম্বেদকাৰ ডাঙৰীয়াক নস্যাৎ কৰিব খোজা যিজন মানুহে আমাৰ অধিকাৰ লৈ আমি আমাৰ অধিকাৰৰ স্বাৰ্থত খাৰা হ'ব পৰা এখন সংবিধান দি গৈছে, সেইখন সংবিধান আম্বেদকাৰক নস্যাৎ কৰাই মানে সংবিধান নস্যাৎ কৰা। আমি ভাৰতীয় সংবিধানক কেতিয়াও নস্যাৎ কৰিব নিদিওঁ। গতিকে আজি অমিত শ্বাহ ডাঙৰীয়াৰ ইয়াত প্ৰতিমূৰ্তি আজি দাহ কৰা হৈছে আৰু এই দাহৰ পৰা আমি তেওঁলোকক জনাই দিব বিচাৰিছোঁ যে জাগিছে ৰাইজ, ৰাইজ জাগিব, এওঁলোকৰ এদিন এই স্বেচ্ছাচাৰিতাৰ পতন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।